ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আজিৰ পাঠলৈ স্বাগতম জনাইছো। আজি আমি পঢ়িবলৈ লৈছো তোমালোকৰ পাঠ্যপুথিৰ বাৰ্ড টক নামৰ কবিতাটি। আহাচোন প্ৰথমে কবিতাটি আমি এবাৰ পঢ়ি চাওঁ। বাৰ্ড টক। Think, said the robin. Think, said the jay. Sitting in the garden, talking one day. Think about people, the way they grow. They don't have feathers at all, you know. They don't eat beetles. They don't grow wings. They don't like sitting on wires and things. Think, said the robin. Think, said the jay. Are not people funny to be that way? এইবাৰ আমি কবিতাটিৰ অসমীয়া ভাঙনিটো চাওঁ। কবিতাটিৰ নাম বাৰ্ড টক। এতিয়া বাৰ্ড মানে তোমালোক সকলোৱে জানা, বাৰ্ড মানে চৰাই। আৰু আমি কবিতাটিৰ লগত থকা ছবিখনতো দুজনী চৰাই দেখিছো। আৰু টক, টক মানে হ'ল কথা পতা বা কথোপকথন। এতিয়া আমি এই চৰাই দুজনীয়েনো কি কথা পাতিছে চাওঁ আহা। Think, said the robin. Think, said the jay. Sitting in the garden, talking one day. অৰ্থাৎ এদিনাখন এখন বাগিচাত ৰবিন আৰু জে নামৰ দুজনী চৰাই বহি আছিল আৰু বহি বহি তেওঁলোকে কথা পাতি আছিল। সিহঁতে কি কথা পাতিছিল? ৰবিনে কৈছিল যে থিংক, ভাবাচোন, আৰু জে নামৰ চৰাইজনীও ৰবিনক কৈছিল ভাবাচোন। অৰ্থাৎ দুয়োজনী চৰাই ইজনীয়ে সিজনীক ভাবাচোন বুলি কৈছে। এতিয়া সিহঁতে ইজনীয়ে সিজনীকনো কি ভাবাচোন বুলি কৈছে আমি তলৰ কথাখিনি পঢ়িলে গম পাম। Think about people, the way they grow. অৰ্থাৎ ইয়াত কি কৈছে? মানুহৰ বিষয়ে ভাবিবলৈ কৈছে। ইজনী চৰাই সিজনী চৰাইক মানুহৰ বিষয়ে ভাবিবলৈ কৈছে। Think about people অৰ্থাৎ মানুহ, নহয় জানো? মানুহৰ বিষয়ে ভাবিবলৈ কৈছে। আৰু the way they grow, মানুহবোৰ কেনেকৈ বাঢ়ে। grow মানে বাঢ়ি যোৱা বা বৃদ্ধি হোৱা। তে মানুহবোৰ কেনেকৈ ডাঙৰ হয় বা বৃদ্ধি হয়। They don't have feathers. আনকি মানুহবোৰৰ পাখিও নাথাকে। চৰাইৰ পাখি থাকে কিন্তু মানুহৰ পাখিও নাথাকে। At all, you know. এই কথাটো তুমি জানা। এই বুলি ইজনী চৰাই সিজনী চৰাইক কৈছে আৰু মানুহৰ বিষয়ে ভাবিবলৈ কৈছে। ইয়াৰ পাছৰ কথাখিনি কি বুলি কৈছে? They don't eat beetles. অৰ্থাৎ মানুহবিলাকে আমি খোৱাৰ নিচিনাকৈ পতংগও নাখায়। বিটলছ মানে হ'ল পতংগ। They don't grow wings. আৰু মানুহবিলাকৰ ডেউকাবিলাক বাঢ়িও নাযায়। অৰ্থাৎ মানুহৰ ডেউকা নাথাকে, গতিকে ডেউকা বাঢ়িবও নোৱাৰে। They don't like sitting. আৰু মানুহবোৰে বহি ভাল নাপায় on wires and things. ৱায়াৰবিলাকত, তাঁৰবিলাকত আৰু বিভিন্ন বস্তুত বহি মানুহে ভাল নাপায় বা মানুহে নবহে। যিদৰে চৰাইবিলাকে বিভিন্ন তাঁৰ বা অন্যান্য বস্তুৰ ওপৰত বহে কিন্তু মানুহে তেনেকৈ নবহে। Think, said the robin. ৰবিন নামৰ চৰাইজনী আকৌ কৈছে ভাবাচোন। Think, said the jay. আৰু জে নামৰ চৰাইজনীও কৈছে ভাবাচোন। Are not people funny? মানুহবোৰ বৰ হাঁহি উঠা নহয়নে বা বৰ আচহুৱা ধৰণৰ নহয়নে? To be that way. এই ধৰণে যি ধৰণে মানুহবোৰ ডাঙৰ হয়, যি ধৰণে মানুহবোৰ বাঢ়ে, এই বাঢ়ি যোৱাৰ ধৰণটো বৰ হাঁহি উঠা নহয়নে? এই বুলি দুয়োজনী চৰাই কথা পাতিছে। এইবাৰ আমি পাঠটিৰ লগত থকা এক্টিভিটিসমূহ চাওঁ। প্ৰথম প্ৰশ্নটো আছে Let's see how much we have understood. চাওঁ আহাচোন আমি কিমান বুজি পালো। এতিয়া প্ৰশ্নটো আছে Write the rhyming words from the poem for the ones given below. অৰ্থাৎ তলত দিয়া শব্দসমূহৰ ৰাইমিং ৱৰ্ডবোৰ বাছি উলিয়াব লাগে। প্ৰথম শব্দটো আছে সিংক, SINK, আৰু সিংকৰ ৰাইমিং ৱৰ্ড অৰ্থাৎ ছন্দমিলা শব্দ পাঠটোত আছে থিংক, THINK। তাৰ পাছত আছে ক্ৰো, আৰু ক্ৰোৰ লগত মিলা ৰাইমিং ৱৰ্ড হ'ব গ্ৰো,
GROW তাৰ পাছত আছে swings swingsৰ লগত মিলা ৰাইমিং ৱৰ্ড হ'ব wings WINGS তাৰ পাছত আছে honey আৰু honeyৰ লগত মিলা ৰাইমিং ৱৰ্ড হ'ব funny FUNNY এবাৰ আমি দ্বিতীয় প্ৰশ্নটোলৈ গৈছো দ্বিতীয় প্ৰশ্নটো আছে write the answer of the following questions অৰ্থাৎ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰসমূহ লিখা আমি প্ৰথম প্ৰশ্নটো চাওঁ প্ৰথম প্ৰশ্নটো আছে which birds are talking in the poem অৰ্থাৎ কবিতাটোত কোন কেইজনী চৰায়ে কথা পাতিছিল উত্তৰটো হ'ব Robin and Jay are talking in the poem অৰ্থাৎ ৰবিন আৰু জে নামৰ দুজনী চৰায়ে কথা পাতিছে দ্বিতীয় প্ৰশ্নটো আছে who are they talking about অৰ্থাৎ চৰাই দুজনী যে কথা পাতি আছে কাৰ বিষয়ে কথা পাতিছে আমি গম পাইছিলো চৰাই দুজনীয়ে মানুহৰ বিষয়ে কথা পাতিছিলে গতিকে উত্তৰটো হ'ব they are talking about people তাৰ পাছৰ প্ৰশ্নটো আছে they do not have feathers at all উদ্ধকৰ্মৰ ভিতৰত বাক্যশাৰী আছে প্ৰশ্নটো সুধিছে who are they here অৰ্থাৎ they মানে হিহঁত এই they বুলি কাক কোৱা হৈছে বাক্যটো আছে they do not have feathers at all অৰ্থাৎ হিহঁতৰ পাখি নাথাকে এতিয়া কাৰণো পাখি নাথাকে চৰাইটো পাখি থাকে গতিকে পাখি মানুহৰ নাই সেয়ে ইয়াত they বুলি মানুহক কোৱা হৈছে গতিকে আমি উত্তৰটো লিখিম the people are they here চতুৰ্থ প্ৰশ্নটো আছে birds eat beetles they grow wings they like sitting on wires and things অৰ্থাৎ চৰাইয়ে পতংগ খায় সিহঁতৰ পাখি বা দেউকা ডাঙৰ হয় আৰু সিহঁতে বিভিন্ন তাঁৰ আৰু বস্তুৰ ওপৰত বহি ভাল পায় এতিয়া প্ৰশ্নটো সুধিছে who are they here ইয়াত যে they বুলি লিখিছে শব্দকেইটা ইয়াত they মানে কাক বুজোৱা হৈছে ইয়াত চৰাইৰ কথা কোৱা হৈছে নহয় জানো চৰাই গুটি খোৱাৰ কথা কোৱা হৈছে চৰাইৰ দেউকা দীঘল ডাঙৰ হোৱাৰ কথা কোৱা হৈছে গতিকে প্ৰশ্নৰ উত্তৰটো হ'ব the birds are they here একেবাৰে শেষৰ প্ৰশ্নটো দিছে why according to Robin and Jay are people funny অৰ্থাৎ ৰবিন আৰু জে এই চৰাই দুজনীৰ মতে মানুহবোৰ কিয় হাঁহি উঠা আমি উত্তৰটো কম according to Jay and Robin people are funny because the way the people grow is different মানুহবোৰ যি ধৰণে বাঢ়ে সেই ধৰণটো বৰ বেলেগ the people don't have feathers মানুহবোৰৰ পাখি নাথাকে they don't eat beetles মানুহবোৰে পতংগ নাখায় they don't grow wings অৰ্থাৎ ইহঁতৰ দেউকা ডাঙৰ নহয় they don't sit on wires and things অৰ্থাৎ তাঁৰ আৰু বস্তুৰ ওপৰত চৰায়ে বহাৰ নিচিনাকৈ মানুহবোৰ নবহে গতিকে চৰাইৰ কাৰণে মানুহবোৰ বৰ আচহুৱা বা হাঁহি উঠা ধৰণৰ আমি এবাৰ তৃতীয় ক্ৰিয়াকলাপটো চাওঁ Read the statements and arrange them in sequence to make the summary of the poem. অৰ্থাৎ কি বুলি কৈছে তলত থকা উক্তিসমূহ পঢ়া অৰ্থাৎ বাক্যবিলাক পঢ়িবলৈ কৈছে and arrange them in sequence to make the summary of the poem. আৰু কবিতাটো বুজাব পৰাকৈ প্ৰথমৰ পৰা শেষলৈ একাদিক্ৰমে বাক্যসমূহ ধুনীয়াকৈ সজোৱা এই বুলি কৈছে অৰ্থাৎ কবিতাত যি খাৰি কথা চৰাই দুজনীয়ে প্ৰথমে পাতিছিলে সেই কথাখিনি প্ৰথম হ'ব লাগিব আৰু পাছত পতাখিনি ক্ৰমে পাছলৈ হৈ গৈ থাকিব লাগিব নহয় জানো এতিয়া আমি পঢ়ি চাওঁ প্ৰথম বাক্যটো আছে people don't eat beetles অৰ্থাৎ মানুহে পতংগ নাখায় they don't have wings either আনকি মানুহৰ পাখিও নাথাকে বা দেউকাও নাথাকে দ্বিতীয় বাক্যটো চাওঁ আমি the robin and the jay thought people were funny ৰবিন আৰু জে ভাবিছিলে যে মানুহবিলাক হাঁহি উঠা তৃতীয় বাক্যটো চাওঁ আমি one day the robin and the jay were sitting and
talking in the garden. অৰ্থাৎ এদিনাখন ৰবিন আৰু জে চৰাই দুজনীয়ে বাগিচাত বহি কথা পাতি আছিল। আৰু চতুৰ্থ বাক্যটো চাওঁ আমি, they were talking about people. সিহঁতি মানুহৰ বিষয়ে কথা পাতি আছিলে। and that they don't have feathers. আৰু কি পাতিছিলে? আৰু পাতিছিলে যে মানুহৰ পাখি নাথাকে। তেতিয়াহ'লে গোটেই বাক্যকেইটা পঢ়াৰ পাছত আমি প্ৰথম কোনটো বাক্য হ'ব আৰু দ্বিতীয়তে কোনটো বাক্য হ'ব আমি এতিয়া গম পাইছো। যিহেতু চৰাইকেইজনীয়ে প্ৰথমতে এখন গাৰ্ডেনত বহি আছিলে বাগিচাত আৰু কথা পাতি আছিলে, গতিকে এই কথাখিনি আমি চি নম্বৰ বাক্যটোত পাইছো, নহয় জানো? তৃতীয় বাক্যটোত। তেতিয়াহ'লে প্ৰথমতে আমি লিখিম তৃতীয় বাক্যটো যে one day the robin and the jay were sitting and talking in the garden. এই কথাষাৰ প্ৰথমে আহিব। চৰাই দুজনীয়ে মানুহৰ বিষয়ে কথা পাতি আছিলে, গতিকে তাৰ পাছত আহিব they were talking about people and that they don't have feathers. তাৰ পাছত মানুহে কি খায় বা কি নাখায় এই বিষয়ে কথা পাতিছিলে, গতিকে তাৰ পাছত বাক্যটো হ'ব প্ৰথম বাক্যটো people don't eat beetles. মানুহে পতংগ নাখায়। they don't have wings either. আনকি সিহঁতৰ দেউকাও নাথাকে, এই বুলি কৈছিলে। তাৰ পাছত একেবাৰে শেষত হ'ব দ্বিতীয় বাক্যটো। দ্বিতীয় বাক্যটোত আছে the robin and the jay thought people were funny to be like that. অৰ্থাৎ মানুহবোৰ যে যি ধৰণে বাঢ়ে সেই ধৰণটো বা মানুহবোৰ যি ধৰণে জীয়াই থাকে সেই ধৰণটো বৰ হাঁহি উঠা বা বৰ আচো হোৱা। গতিকে আমাৰ বাক্যৰ ক্ৰমটো হ'ব প্ৰথম হ'ব চি, তাৰ পাছত ডি, তাৰ পাছত এ, তাৰ পাছত বি। ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজিৰ পাঠৰ আলোচনা আমি ইমানতে সামৰণি মাৰিছো। নতুন এটা পাঠৰ সৈতে তোমালোকক আকৌ লগ পাম।